জয় জয়তে ভক্তপ্ৰাণ ৰাইজক সশ্ৰদ্ধাৰে স্বাগতম জনাই গুৰুদেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 29লৈ আগবাঢ়িছোঁ। পৰম গুৰু পৰমেশ্বৰৰ আশীষ নিৰ্মালী প্ৰত্যাশী হৈ ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধৰ অষ্টম অধ্যায়ৰ শিৰোনাম শ্ৰীকৃষ্ণই উত্তৰাৰ গৰ্ভস্থ পৰীক্ষিতক ৰক্ষা, কুন্তী দেৱীৰ স্তৱ আৰু যুধিষ্ঠিৰৰ অনুতাপ সন্দৰ্ভত অৱগত কৰিবলৈ অগ্ৰসৰ হৈছোঁ। কুৰুক্ষেত্ৰ যুদ্ধৰ অন্তত মৃত জ্ঞাতিসকলক তৰ্পণ কৰাৰ নিমিত্তে পাণ্ডৱসকল গংগালৈ গ'ল। তেওঁলোকে গংগাত স্নান কৰি তৰ্পণ কৰিলে। হৰিৰ পাদপদ্মত পৰাগৰ পবিত্ৰ গংগাজলত অৱগাহন কৰিলে। যুধিষ্ঠিৰ, ধৃতৰাষ্ট্ৰ পুত্ৰশকত কাতৰ, গান্ধাৰী, কুন্তী, দ্ৰৌপদী আদিয়ে তাত উপস্থিত আছিল। মাধৱে বুজালে, সকলো প্ৰাণীৰ প্ৰতি কালৰ প্ৰভাৱ অনিবাৰ্য। ইয়াৰ একো প্ৰতিকাৰ নাই। ধূৰ্ত দুৰ্যোধনৰ দ্বাৰা অপহৃত পুত্ৰীক ৰাজ্য যুধিষ্ঠিৰক প্ৰাপ্ত কৰালে। দ্ৰৌপদীৰ কেশ আকৰ্ষণজনিত পাপত নৃপতিসকলৰ বিনাশ কৰিলে। উত্তম কল্পত 3টা অশ্বমেধ যজ্ঞ কৰিলে। ধৰ্মৰাজ যুধিষ্ঠিৰৰ চৌপাশে বিয়পি পৰিল। শ্ৰীকৃষ্ণই দ্বাৰকাক যাবৰ ইচ্ছা প্ৰকাশ কৰিলে। তেওঁ যেতিয়া ৰথত আৰোহণ কৰিব যাব, তেতিয়া উত্তৰা তেওঁৰ সন্মুখলৈ আহিল। উত্তৰাই ক'লে, হে মহাযোগী জগৎপতি, আমাক ৰক্ষা কৰা। যি জগতত পৰস্পৰৰ পৰা পৰস্পৰৰ মৃত্যু হয়, য'ত একমাত্ৰ তুমিয়ে অন্যক নিৰ্ভৰতা প্ৰদান কৰিব পাৰা, হে বিভু, হে ঈশ, এই হৰ আমাৰ পিনে আহি আছে। এই হৰে মোক দগ্ধ কৰক, তাৰ বাবে মোৰ বিন্দুমাত্ৰাও অনুশোচনা নাই। কিন্তু মোৰ গৰ্ভস্থ পুত্ৰক যেন বিনষ্ট কৰিব নোৱাৰে। ভক্ত বৎসল ভগৱান শ্ৰীকৃষ্ণই উত্তৰাৰ মিনতি শ্ৰৱণ কৰিলে। তেওঁ বুজিব পাৰিলে যে পৃথিৱীক পাণ্ডৱশূন্য কৰাৰ নিমিত্তে এতিয়া ব্ৰহ্মাস্ত্ৰ হৰৰূপে ধাৰণ কৰিছে। হে মুনিশ্ৰেষ্ঠ, পাণ্ডৱসকলে নিজৰ পিনে দীপ্ত পাশপাত হৰ অহা দেখিলে তেওঁলোকে লগে লগে অস্ত্ৰ ধাৰণ কৰিলে। ভগৱানে পাণ্ডৱৰ বিপদ দেখি সুদৰ্শনেৰে তেওঁলোকক ৰক্ষা কৰিলে। তেওঁ উত্তৰাৰ গৰ্ভও ৰক্ষা কৰিলে, মহাস্ত্ৰক প্ৰতিহত কৰিলে। হে শৌনক, যদিও ব্ৰহ্মাস্ত্ৰ অব্যৰ্থ আৰু প্ৰতিকাৰহীন, তথাপি বৈষ্ণৱ তেজত সেয়া শান্ত হৈছিল। যি শ্ৰীকৃষ্ণৰ মায়াৰ দ্বাৰা এই জগতৰ সৃষ্টি, পালন আৰু প্ৰলয় বিধান কৰি থাকে, তেওঁ এই ব্ৰহ্মাস্ত্ৰৰ উপশম কৰিছিল। ব্ৰহ্মতেজৰ পৰা মুক্তি পাই পুত্ৰসকল আৰু দ্ৰৌপদীৰ সৈতে কুন্তী দেৱীয়ে দ্বাৰকালৈ গমন উদ্যত শ্ৰীকৃষ্ণক ক'লে, ভগৱান, তুমি সমস্ত প্ৰাণীৰ অন্তৰত অৱস্থান কৰি থাকা, অথচ তোমাক কোনেও দেখা নাপায়। যিহেতু তুমি ঈশ্বৰ আৰু সকলোবিলাকৰ নিয়ামক, তুমি আদি সনাতন পুৰুষ, প্ৰকৃতিতকৈ শ্ৰেষ্ঠ, তুমি প্ৰকৃতিৰ পৰিচালক, তোমাক আমি নমস্কাৰ কৰোঁ। নৃত্য, গীত, কলা বিশিষ্ট অভিনেতাক দেখিলেও সংগীত শাস্ত্ৰত অনভিজ্ঞ লোকে যেনেকৈ তেওঁক বুজিব নোৱাৰে, তেনেকৈ মায়াৰ পৰ্দাত আচ্ছন্ন অতীন্দ্ৰিয় অব্যয় তোমাক দেহাভিমানী পুৰুষে দেখিলেও জানিব নোৱাৰে। আমি অজ্ঞ, আমি তোমাক প্ৰণাম কৰিছোঁ। তুমি কৃষ্ণ, বাসুদেৱ, দৈৱকীৰ নন্দন, গোবিন্দ, তোমাক নমস্কাৰ কৰিছোঁ। তোমাৰ নাভি পদ্ম উৎপন্ন হৈছে, তোমাৰ গলদেহত পদ্মৰ মালা বিৰাজমান, তোমাৰ নেত্ৰ আৰু চৰণ পদ্মতুল্য। তোমাৰ উদ্দেশ্যে আমি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। হে হৃষিকেশ,
কংসই কাৰাৰুদ্ধ কৰা আৰু পুত্ৰশকত দগ্ধ দৈৱকীক তুমি মুক্ত কৰিছা। পুত্ৰসকলৰ সতে আমি অনেক বিপদৰ পৰা মুক্ত হৈছোঁ। হে হৰি, বিষদান, যতুগৃহ দাহ, ৰাক্ষসৰ পীড়ন, অসৎ সভা, বনবাসৰ কষ্ট, মহাৰথীসকলৰ অস্ত্ৰ, সম্প্ৰতি অশ্বস্থমাৰ ব্ৰহ্মাস্ত্ৰৰ পৰা তুমি আমাক ৰক্ষা কৰিছা। হে জগতগুৰু, আমাৰ এই বিপদ নিৰন্তৰ হৈ তোমাৰ দৰ্শন প্ৰাপ্তিৰ কাৰণ হওক। তোমাক দেখিলে আৰু জন্মগ্ৰহণ কৰিব নালাগে। জন্ম, ঐশ্বৰ্য, বিদ্যা আৰু সম্পদৰ দ্বাৰা যিসকল ব্যক্তি গঠিত, তেওঁলোকে তোমাৰ নাম উচ্চাৰণ কৰাৰ অধিকাৰী নহয়। তুমি অকিঞ্চনৰ প্ৰাপ্য। যিসকল অকিঞ্চন অৰ্থাৎ যাৰ একো নাই, তেওঁলোকে তোমাৰ নাম গান কৰিব পাৰে। তুমি আত্মৰাম, শান্ত, মুক্তি প্ৰদাতা। তোমাক বাৰে বাৰে নমস্কাৰ কৰোঁ। তুমি প্ৰাণীবিলাকৰ পৰস্পৰৰ বিদ্বেষৰ মুক্তি বিষয়ত সমদৰ্শী। তুমি নিয়ন্ত্ৰক, কালৰূপ, অন্তৰ্যামী। হে ভগৱান, তুমি মাত্ৰ মানুহৰ অনুকৰণ কৰি থাকা। তোমাৰ অভিপ্ৰায় কোনেও বুজিব নোৱাৰে। প্ৰিয় বা বিদ্বেষৰ কোনো পাত্ৰ তোমাৰ মাজত নাই। হে বিশ্বাত্মা, তোমাৰ জন্ম নাই, তোমাৰ মাজত কোনো কৰ্ম নাই, কাৰণ তুমি নিজেই আত্মা। তুমি বৰাহ আদি তিৰ্যক, ৰামচন্দ্ৰ আদি মানুহ, নৰনাৰায়ণ আদি ঋষি আৰু মৎস্যৰ দৰে জলচৰ প্ৰাণী তোমাৰ জন্ম কেৱল কৰ্ম বিড়ম্বনা অৰ্থাৎ অনুকাৰ মাত্ৰ। তোমাৰ ভয়ত ভয়ভীত হয়। তুমি দধিৰ ভাণ্ড ভংগ কৰি অপৰাধ কৰিছিলা। মা যশোদাই জড়িয়াই আনিছিল, তেতিয়া তোমাৰ যি অৱস্থা হৈছিল, সেয়াই আমাক বিমোহিত কৰিছে। তেতিয়া তোমাৰ চকুত কাজল জলত তিতিছিল। তুমি ভয়ত ব্যাকুল মুখ বন্ধ কৰিছিলা। কোনোৱে কয়, তুমি মহাৰাজ যুধিষ্ঠিৰৰ কীৰ্তি বৰ্ধনৰ নিমিত্তে প্ৰায় যদুবংশত জন্মগ্ৰহণ কৰিছা। আকৌ কোনোৱে কয়, সুতপা আৰু কৃষ্টি ৰূপত প্ৰাৰ্থিত হৈ বিশ্বৰ মংগল আৰু অসুৰসকলক বিনাশ কৰাৰ বাবে বসুদেৱ দৈৱকীৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিছা। আকৌ কোনোৱে কয়, সমুদ্ৰত নৌকাৰ দৰে পৃথিৱীৰ পাপৰ ভাৰ অৱসান কৰাৰ বাবে, পৃথিৱীৰ ভাৰ তুলি নিবৰ বাবে ব্ৰহ্মাৰ প্ৰাৰ্থনাত তোমাৰ আৱিৰ্ভাৱ। কোনোৱে কয়, এই সংসাৰত অবিদ্যা অৰ্থাৎ আত্মস্বৰূপৰ অজ্ঞানবশতঃ অবিদ্যা নিবৃত্তিৰ বাবে শ্ৰৱণ আৰু স্মৰণযোগ্য কাৰ্যৰ নিমিত্তে তোমাৰ আগমন। যিসকল মানুহে তোমাক নিৰন্তৰ শ্ৰৱণ, কীৰ্তন, পঠন, স্মৰণ আৰু অভিনন্দন জনায়, তেওঁলোকে তোমাৰ চৰণ কমল দেখা পায়। হে প্ৰভু, তোমাৰ সকলো কাৰ্য নিজ ভক্তসকলৰ বাবে। আমাৰ পুত্ৰসকলে যুদ্ধত অনেক ৰাজন্যক দুখ দিছে। তোমাৰ চৰণ কমল ব্যতীত তেওঁলোকৰ আৰু কোনো আশ্ৰয় নাই। তুমি আমাক ত্যাগ কৰি কিয় যোৱা? তোমাৰ অদৰ্শনত খ্যাতি আৰু সমৃদ্ধিযুক্ত যদুসৱৰ গঠন সম্বন্ধিত পাণ্ডৱসকল আমাৰ কোন? জীৱাত্মাৰ অদৰ্শনত ইন্দ্ৰিয়বিলাক অকিঞ্চিৎকৰ। হে গদাধৰ, তুমি ইয়াত থকা কাৰণে এই স্থান শোভাযুক্ত। ধ্বজ চিহ্নিত তোমাৰ চৰণ কমল অংকিত হৈছে। তুমি গ'লে এই স্থানে শোভা হেৰাব। তোমাৰ দৰ্শনত চৌপাশে পবিত্ৰ হৈ আছে। হে জগদীশ্বৰ, বিশ্বাত্মা, বিশ্বামুখী, তুমি কিয় আমাক এৰি যোৱা? হে মধুপতি, গংগাই যেনেকৈ সমস্ত পথ অতিক্ৰম কৰি সমুদ্ৰৰ প্ৰতি ধাৱিত হয়, তেনেকৈ আমাৰ একনিষ্ঠ মতি যেন অবিচ্ছিন্নভাৱে
তোমাতেই প্ৰীতি লাভ কৰে তুমি অৰ্জুনৰ সখা বিষ্ণু বংশৰ শ্ৰেষ্ঠ বতাহে যেনেকৈ বনস্থ বংশৰ পৰস্পৰ সংঘৰ্ষৰ দ্বাৰা অগ্নি উৎপাদন কৰি তাৰ বিনাশ কৰে তুমিও অত্যাচাৰী ৰাজন্যবৰ্গৰ মাজত পাৰস্পৰিক সম্পৰ্ক ঘটাই তেওঁলোকক বিনাশ কৰিছা হে গোবিন্দ গো ব্ৰাহ্মণ আৰু দেৱতা আদিৰ নিমিত্তে তুমি বিগ্ৰহ প্ৰকট কৰিছা হে যোগেশ্বৰ শ্ৰীকৃষ্ণ তোমাক নমস্কাৰ সুতে ক'লে কুন্তীয়ে ভগৱানৰ সমস্ত মহিমাৰ স্তৱ কৰিলে তেতিয়া কৃষ্ণই মিচিকিয়াই হাঁহিছে কুন্তী দেৱীৰ প্ৰাৰ্থনা অংগীকাৰ কৰি শ্ৰীকৃষ্ণই হস্তিনাপুৰত প্ৰৱেশ কৰিলে সুভদ্ৰা প্ৰমুখ্যে স্ত্ৰীসকলৰ সন্মতি সাপেক্ষে শ্ৰীকৃষ্ণই দ্বাৰকালৈ যাবৰ উপক্ৰম কৰে এইবাৰ যুধিষ্ঠিৰে প্ৰেমবশতঃ তেওঁক নিষেধ কৰিলে ভগৱানৰ অভিপ্ৰায় নজনাৰ নিমিত্তে ব্যাস প্ৰভৃতি মুনিসকলে আৰু অদ্ভুত কৰ্মা শ্ৰীকৃষ্ণই ইতিহাস উল্লেখ কৰি উপদেশ দিলেও শকাকুল যুধিষ্ঠিৰে সেয়া বুজিব নোৱাৰিলে তেওঁ আত্মীয় স্বজনৰ বধ চিন্তা কৰি ক'লে অ হে দুৰাত্মা আমাৰ হৃদয়ত আবিৰ্ভূত অজ্ঞানতা চোৱা এই দেহৰ বাবে আমি বহু অক্ষয়হীনী সেনা হত্যা কৰিছোঁ বালক ব্ৰাহ্মণ আত্মীয় বন্ধু পিতৃব্য ভ্ৰাতা আৰু গুৰুস্থানীয়সকলক বধ কৰিছোঁ বহুকাল নৰকত থাকিলেও আমাৰ পাপ স্খলন নহ'ব ধৰ্মযুদ্ধত অৰ্থাৎ অন্য ৰাজ্য আক্ৰমণ কৰিলেও প্ৰজাসকলক ৰক্ষাৰ নিমিত্তে শত্ৰুসকলক বধ কৰাৰ ৰজাৰ পক্ষে পাপ কাৰ্য নহয় এই শাস্ত্ৰৰ অনুশাসন আমি বুজিব পৰা নাই আমি নিহত কৰা আত্মীয়সকলৰ ৰমণীগণৰ যি উদ্বেগ উত্থিত হৈছে সেয়া আমি নিবাৰণ কৰিব সক্ষম নহয় পংক মিশ্ৰিত জল পংকেৰে শুদ্ধ কৰা নাযায় অলপ মদ্যপানজনিত অপৰাধ প্ৰচুৰ মদ্যেৰে শোধন কৰা নাযায় দৈবাত এটি প্ৰাণী হত্যা হ'লে ইচ্ছাকৃত হিংসাৰ বহুল যজ্ঞেৰে সেয়া স্খলন নহয় বেদয়োপনিষদ পুৰাণ সমস্ত গীতাৰ তত্ত্ববিজুৰি মই মূঢ়মতি নোৱাৰো বুজাব কলো প্ৰণিপাত কৰি সত্য ন্যায়নিষ্ঠ হিংসা শূন্য ভাৱ ভগৱান ফুৰে কাষে সমস্ত জীৱতে বিষ্ণু ৰহিয়াছে জগতৰ সৃষ্টি কৰে বিষ্ণুয়ে বৈষ্ণৱ কৃষ্ণ তত্ত্বসাৰ সৰ্বসাৰ নাৰায়ণে বিষ্ণু সমস্তৰে দেৱ দেৱীগণে চলাই আছে সংসাৰ ইয়াৰে তত্ত্বৰে বুজিব পাৰি যে গুৰু দেৱদামোদৰে প্ৰদান কৰা উপদেশ মৰ্মে সত্য ন্যায়নিষ্ঠ কোনো জীৱৰ প্ৰতি হিংসাভাৱ নথকা বা অন্যায় নকৰাসকলক ভগৱানে তেওঁৰ ভক্ত হোৱাৰ মতি প্ৰদান কৰে ভক্তক ভগৱানে ৰক্ষা কৰাত কৃপণালি নকৰে অব্যৰ্থ আৰু প্ৰতিকাৰহীন ব্ৰহ্মাস্ত্ৰ
বৈষ্ণৱৰ তেজত শান্ত হৈ আছিল। জগত ঈশ্বৰ দেৱ দামোদৰ চিত্তৰ পৰম গুৰু তাহান্ত বিনাই হৰি ভকতৰ ভজিবাৰ নাইকেয়। গুৰু হে বিবাৰ বল সাধনাৰ হৰিপদের হেহি কল্পতৰু হৰি বৈকুণ্ঠৰ পতি তুমি বিনে নাহি হার। গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 29 ইমানতে অন্ত। সৰ্বলোকক প্ৰণিপাত জনাইছোঁ মই অনন্ত কুমাৰ শৰ্মাই।